নমস্কাৰ DWৰ ফালৰ পৰা NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে আহিল এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে দেখিছে Submission of UDICE and the name of the school as 10/8/2017 by 18 NIS DLED candidates এই লিংকটো দিয়া হৈছিল আপোনালোকে নিশ্চয় জানে আৰু বহু প্ৰাৰ্থী তেওঁলোকে আপলোড কৰিছিল কিন্তু ভাল খবৰটো হ'ল এইটো যে তাক পুনৰ বৃদ্ধি কৰি দিয়া হৈছে আৰু এই লিংকটো ক্লিক কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ এখন নোটিছ আহিব আপোনালোকে দেখিছে আৰু তাৰ পিছতে এনেদৰে ওলাব ডিউৰেশ্যনটো আপোনালোকে দেখিছে মিডনাইট 25/9/2025 to midnight 2/10/2025 অৰ্থাৎ 2 অক্টোবৰ তাৰিখলৈকে আপোনালোকে স্কুল নেম আৰু ইউডিএইচ কোড এন্ট্ৰি কৰাৰ কাৰণে লিংকটো এক্টিভেট কৰি দিছে গতিকে যিসকলে এতিয়াও কৰা নাই তেওঁলোকে এই লিংকটোত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ স্কুলৰ নেম আৰু ইউডিএইচ কোড আপোনালোকে আপলোড কৰিব পাৰিব এতিয়া আমি আলোচনা কৰিম DWৰ শেহতীয়া দুখন নটিফিকেশন আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা ইয়াৰ ফলত LPUP 5550টা পদৰ ক্ষেত্ৰত কাট অফত কি প্ৰভাৱ পৰিব প্ৰথমে এটা সুখবৰ যে মুখ্যমন্ত্ৰী মহোদয় নিজেই কৈছে এইবাৰ GTPGTৰ ৰিজাল্ট বা ফাইনেল মেৰিট লিষ্ট আগতীয়াকৈ প্ৰকাশ পাব কিয়নো তেনে কৰিলে LPUB 5550টা পদৰ ক্ষেত্ৰত অভাৰলেপিং নহয় গতিকে ই এটা সুখবৰ যাৰ ফলস্বৰূপত কম নম্বৰৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকলৰ সুযোগ আহিব কিয়নো GTPGT নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ নামসমূহ উইথড্ৰ কৰাৰ লগে লগে LPUB কিছু পইণ্টৰ কাৰণে তেওঁলোক বঞ্চিত হোৱা সকলে সুযোগ পাব ইয়াৰ উপৰিও বহুতেই কমেন্ট সেকশনতো লিখি আছে যে SRD টিচাৰ সকল যিসকলৰ ৰেগুলাৰ হ'ল স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভাৰ আন্ডাৰত LPUB তেওঁলোকৰো বহুতৰ নাম আহিছে গতিকে তেওঁলোককো যদি সেলফ উইথড্ৰ তেওঁলোকও যদি কৰে তেতিয়া হলে বহুত ভাল হ'ব আৰু বহুতৰ বয়সৰো কথা আছে তেওঁলোকৰ বয়স বেছি নাই এইটো হয়তো লাষ্ট বাৰ এপ্লাই কৰিছে তেনে প্ৰাৰ্থীৰ যে পইণ্টৰ কাৰণে বঞ্চিত হৈ আছে গতিকে SRD শিক্ষকসকলেও যদি উইথড্ৰ কৰে তেনেহলে আৰু কমি যাব কাট অফ কিমান কমিব সেই সম্পৰ্কটো আপোনালোকে বহুতেই কমেন্ট সেকশনত দিছে আমি পৰৱৰ্তী সময়ত এটি সুকীয়া ভিডিঅ' লৈ আহিম জিলা ভিত্তিক গতিকে সামগ্ৰিক কথাখিনি এতিয়া এৱাৰনেছটো যেটো প্ৰয়োজন যিসকল প্ৰাৰ্থী কিছু পইণ্টৰ কাৰণে তেওঁলোক ৰৈ গৈছে তেওঁলোকে যাতে এনে ধৰণৰ প্ৰাৰ্থীসমূহক সেলফ উইথড্ৰ কাৰণে তেওঁলোকক অনুৰোধ জনায় আৰু ভিডিঅ'টো সেই কাৰণে আপোনালোকে শ্বেয়াৰো কৰি দিব যিমান পাৰে আৰু লগতে দুখন আৰু নটিফিকেশন আপোনালোকে নিশ্চয় দেখিছিলে সেলফ উইথড্ৰখনৰ বাহিৰেও গতিকে এই শেহতীয়া নটিফিকেশন কেইখনৰ মতে যদি আগবাঢ়ে নিশ্চয় এবাৰ অভাৰলেপিংটো নহব আৰু অভাৰলেপিং নহলে নিশ্চয় ভাল হ'ব আৰু সিটেট ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাইছে যিসকল পিটিশনাৰ আছে তেওঁলোকৰো বহুতৰ নাম আহিছে বুলি তেওঁলোকে LPUB তেওঁলোকেও যদি উইথড্ৰ কৰে যেটো চাকৰি এটা তেওঁলোকে নিশ্চিত পায়ে গৈছে গতিকে তেওঁলোকেও যদি উইথড্ৰ কৰে তেতিয়াহলে আৰু কিছু কাট অফ কমি যাব ঠিক একেদৰে অন্যান্য ADRতে হওক আসাম পুলিচতে হওক এইবিলাকতো যদি পাই যোৱা প্ৰাৰ্থী LPUBত সোমাই থাকে তেনেহলে তেওঁলোকেও যদি উইথড্ৰ কৰে গতিকে এই উইথড্ৰলৰ ক্ষেত্ৰত কিছু সজাগ হ'ব লাগিব ধন্যবাদ